নমস্কাৰ সকলোকে। অসমৰ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ। আজি আমি যিটো ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেইটো মেইনলি অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে সহায়ক হ'ব। গতিকে অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী কোনোবাই যদি এই ভিডিঅ'টো চাই আছে বা তেওঁলোকৰ অভিভাৱকসকলেও যদি এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপোনালোকে ৰিকমেণ্ড কৰিব। আপোনালোকৰ ওচৰ-পাজৰৰ যদি কোনোবা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে, তেওঁলোকক আপোনালোকে এই ভিডিঅ'টো দেখাব। কাৰণ তেওঁলোকৰ যিটো অষ্টম শ্ৰেণীৰ বৰ্ষটোত যিখিনি তেওঁলোকৰ পাঠ্যক্ৰমৰ বিষয়বস্তু আছে, সেইখিনি আমি সাঙুৰি ল'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চিন্তা কৰিব নালাগে, আমাৰ যিখিনি গতানুগতিক ভিডিঅ' ইয়াত থাকে, সেইখিনিও আপলোড হৈ থাকিব। গতিকে আজিৰ ভিডিঅ'টো মেইনলি অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। এতিয়া অষ্টম শ্ৰেণীৰ যিসকলে এতিয়া অষ্টম শ্ৰেণীলৈ উন্নীত হ'ব বা হৈছে, তেওঁলোকৰ বিজ্ঞানৰ কি থাকিব? তোমালোকে বিজ্ঞানত কি পঢ়িব লাগিব? সেই বস্তুখিনি আমি তোমালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে তোমালোকে এতিয়া ক্লাছ 8 লৈ পাবা। তোমালোকৰ এতিয়া বহুত জ'চটো বেছি হৈ আছে। তোমালোকে নতুন কথা শিকিবলৈ আগ্ৰহী হৈ আছা আৰু এই ক্ষেত্ৰত আমি তোমালোকক সহায় কৰিবলৈ আগবাঢ়িছোঁ। ঠিক আছে? এতিয়া চোৱা ক্লাছ 8 ৰ যিখন বিজ্ঞানৰ কিতাপ আছে, সেই বিজ্ঞানৰ কিতাপখনৰ প্ৰথমতে আমি চিলেবাছটো চাই লৈছোঁ। এতিয়া তোমালোকৰ চিলেবাছত কি আছে চোৱা, প্ৰথমটোতে আছে তোমাৰ শস্য উৎপাদন আৰু ব্যৱস্থাপনা, হয় নহয়? শস্য উৎপাদন আৰু ব্যৱস্থাপনা আছে, ক্ৰপ প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট। দ্বিতীয়তে আছে তোমালোকৰ অণুজীৱ, মিত্ৰ আৰু শত্ৰু। তোমালোকে অণুজীৱৰ কথা নিশ্চয় আগৰ ক্লাছত পাইছাই। গতিকে এতিয়া আমি অলপ ইয়াতকৈ উন্নত ধৰণে পঢ়িব লাগিব, অলপ উচ্চ পৰ্যায়ত পঢ়িব লাগিব যে অণুজীৱ যিবিলাকক আমি কওঁ, অণুজীৱ মানে কি? যিবোৰ আমি খালী চকুৰে দেখা নাপাওঁ। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব লগা হয়, নহয় জানো? সেইবোৰ আমাৰ মিত্ৰও হয় আৰু শত্ৰুও হয়। গতিকে কোনবোৰ ক্ষেত্ৰত মিত্ৰ হয়, কোনবোৰ ক্ষেত্ৰত শত্ৰু হয়, এইটো এই চেপ্টাৰটোত ভালকৈ আলোচনা কৰা হৈছে। তৃতীয় চেপ্টাৰটোত তোমালোকে পঢ়িব লাগিব সাংশ্লেষিক আঁহ আৰু প্লাষ্টিকৰ কথা। ঠিক আছে? চিন্থেটিক ফাইবাৰ্ছ এণ্ড প্লাষ্টিকছ। এইখিনি কথা তোমালোকে পঢ়িব লাগিব। চতুৰ্থ অধ্যায়ত তোমালোকে পঢ়িব লাগিব পদাৰ্থৰ কথা, ধাতু আৰু অধাতুৰ কথা তোমালোকে পঢ়িব লাগিব। ঠিক আছে? যে ধাতু কাক কয়, অধাতু কাক কয়, ধাতুৰ ধৰ্ম কি, অধাতুৰ ধৰ্ম কি, ভৌতিক ধৰ্ম, ৰাসায়নিক ধৰ্ম, এই সকলোখিনি তোমালোকে পঢ়িব লাগিব। আৰু বহুত ইণ্টাৰেষ্টিং হয় এইকেইটা এই ক্লাছ 8 ৰ বিজ্ঞানৰ কিতাপখন। তোমালোকে যদি ভালকে বস্তুখিনি আয়ত্ত কৰিব পাৰা, তেতিয়াহ'লে তোমালোকে পঢ়িও নিশ্চয় ভাল পাবা আৰু পৰীক্ষাতো তোমালোকে ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা। আৰু তোমালোকে আমাৰ ওপৰত বিশ্বাস ৰাখা, এই ক্ষেত্ৰত আমি তোমালোকক সম্পূৰ্ণ ধৰণে সহায় কৰিম। ঠিক আছে? আৰু অধ্যায় নম্বৰ 5 ত তোমালোকে কি পঢ়িব লাগিব? কয়লা আৰু পেট্ৰলিয়ামৰ কথা পঢ়িব লাগিব। যে কয়লা কেনেকে সৃষ্টি হয়। ঠিক আছে? কয়লা, পেট্ৰলিয়াম কেনেকৈ সৃষ্টি হয়। এইখিনি আমাৰ দৈনন্দিন জীৱনত কেনেদৰে লাগি থাকে, এইখিনি আমি এই অধ্যায় নম্বৰ 5 ত আমি পঢ়িব লাগিব। ঠিক আছে? এতিয়া চোৱা, অধ্যায় নম্বৰ 6 ত আমি পঢ়িব লাগিব কি? দহন আৰু শিখা। ঠিক আছে? দহন আৰু শিখা। দহন মানে কি? যে কিবা এটা বস্তু জ্বলি থকা প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? দহন বুলি কওঁ। আৰু যিটো দহনৰ ফলত যিটো তোমাৰ পোহৰ ওলায়, সেইটোক আমি কি বুলি কওঁ? শিখা বুলি কওঁ। নহয় জানো? আৰু অধ্যায় নম্বৰ 7 ত আমি চাব লাগিব উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ। ঠিক আছে? যে উদ্ভিদ আৰু প্ৰাণীৰ আমি কিয় সংৰক্ষণ কৰিব লাগে, কেনেকৈ সংৰক্ষণ কৰিব লাগে, সেইটো তোমালোকে অধ্যায় নম্বৰ 7 ত পঢ়িবলৈ পাবা। ঠিক আছে? নেক্সট আমি চাব লাগিব অধ্যায় নম্বৰ 8 ত আছে তোমালোকৰ কোষ, গঠন আৰু কাৰ্য। এতিয়া কোষৰ সম্পৰ্কে তোমালোকে এইটো নতুনকে শুনা বস্তু নহয়। তোমালোকে আগৰ পৰাই এইটো শুনি আহিছা কোষ সম্পৰ্কে। কোষ কি? আমাৰ জীৱ গঠনৰ একক নহয় জানো? আমাৰ জীৱৰ প্ৰধান যিটো গঠনৰ যিটো একক, সেইটো হৈছে কোষ। কোষৰ পৰাই বহুকোষী জীৱৰ সৃষ্টি হয়। উদ্ভিদ, প্ৰাণী যিমান জীৱ-জগত আছে, সকলোৱে কোষৰ পৰাই সৃষ্টি হয়। নহয় জানো? ত' ইয়াৰ গঠন আৰু কাৰ্যখিনি আমি পঢ়িব লাগিব। অধ্যায় নম্বৰ 9 ত আমি পঢ়িব লাগিব প্ৰাণীৰ প্ৰজনন। প্ৰাণীৰ প্ৰজনন সম্পৰ্কে আমি পঢ়িব লাগিব। ঠিক আছে? অধ্যায় নম্বৰ 10 ত আমি পঢ়িব লাগিব কৈশোৰ প্ৰাপ্তি সম্পৰ্কে। ঠিক আছে? এতিয়া তোমালোকে লাহে লাহে কিশোৰ অৱস্থালৈ আগবাঢ়িছা। হয়নে নহয়? আগবাঢ়িছা নহয়, তোমালোক আছা এতিয়া কিশোৰ পৰ্যায়ত। গতিকে এই কিশোৰ পৰ্যায়টো কেনেদৰে পোৱা হয়? এই কিশোৰ পৰ্যায়ত কি শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন আহে, এই সকলোখিনি আমি অধ্যায় নম্বৰ 10 ত পঢ়িব লাগিব। আকৌ আমি চাব লাগিব অধ্যায় নম্বৰ 11 ত আমি চাব লাগিব বল আৰু চাপ সম্পৰ্কে। ঠিক আছে? বল আৰু চাপ সম্পৰ্কে। ঠিক আছে? এতিয়া চোৱা, বল আৰু চাপ বুলি ক'লে আমি সকলোৱে বুজি পাওঁ, হয়নে? কিন্তু বিজ্ঞানৰ ভাষাত আমি ইয়াক অলপ বেছি ডিটেইলছত ষ্টাডি কৰিব লাগিব। যে বল আচলতে কি? বৈজ্ঞানিক দৃষ্টিভংগীৰে বল কি হয়? চাপ কি হয়? এই সকলোখিনি অধ্যায় নম্বৰ 11 ত আমি পঢ়িবলৈ পাম। আকৌ অধ্যায় নম্বৰ 12 ত আমি পঢ়িব লাগিব ঘৰ্ষণ সম্পৰ্কে, ফ্ৰিকশ্যন। ঠিক আছে? ঘৰ্ষণ বলৰ কথা তোমালোকে নিশ্চয় আগতে শুনিছা।
গতিকে ইয়াত তোমালোকে ডেফটত অধ্যয়ন কৰিব পাৰিবা। আকৌ অধ্যায় নম্বৰ 13ত চোৱা কি আছে? শব্দৰ কথা আছে। ঠিক আছে? শব্দ যে আমি শুনা পাওঁ, শব্দ কেনেকৈ সৃষ্টি হয়, শব্দ কোনটো মাধ্যমত বেছিকৈ চালিত হয়, এই সকলোখিনি অধ্যায় নম্বৰ 13ত আমি ভালদৰে পঢ়িবলৈ পাম। অধ্যায় নম্বৰ 14ত আমি পঢ়িব লাগিব বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া। ঠিক আছে? যে বিদ্যুৎ প্ৰবাহ সম্পৰ্কে তোমালোকে নিশ্চয় শুনিছা। আনকে নালাগে তোমালোকে কাৰেণ্টৰ কথাটো শুনিছা, ইলেক্ট্ৰিচিটিৰ কথা শুনিছা। গতিকে এই সম্পৰ্কে আমি অধ্যায় নম্বৰ 14ত পঢ়িব লাগিব। অধ্যায় নম্বৰ 15ত আমি পঢ়িব লাগিব কিছুমান প্ৰাকৃতিক পৰিঘটনা। এতিয়া প্ৰাকৃতিক পৰিঘটনা বুলি ক'লে কোনবোৰ আহে বাৰু? ভূমিকম্প কথা হয়, বানপানীৰ কথা হয়, ধুমুহা কথা হয়, চুনামি, এইবিলাক কি প্ৰাকৃতিক পৰিঘটনা নহয় জানো? প্ৰকৃতিয়ে সৃষ্টি কৰে। গতিকে এইসমূহ কেনেদৰে হয়? ভূমিকম্প কেনেকৈ হয়? চুনামি কেনেকৈ হয়? এইবোৰে কেনেকৈ মানে পৰিৱৰ্তন ঘটায় সমাজ ব্যৱস্থাত? এই সকলোখিনি আমি অধ্যায় নম্বৰ 15ত পঢ়িব লাগিব। আকৌ অধ্যায় নম্বৰ 16ত আমি কি পঢ়িব লাগিব চোৱা? অধ্যায় নম্বৰ 16ত আমি পঢ়িব লাগিব পোহৰ সম্পৰ্কে। ঠিক আছে? এতিয়া পোহৰ কেলে লাগে সেইটোতো আমি আৰু তোমালোকক বেলেগকে জনাব নালাগে। পোহৰ আছে কাৰণেই আমি বস্তুবোৰ দেখিবলৈ পাইছো। পোহৰ অবিহনে কি? চব অন্ধকাৰ। আমি একো বস্তু দেখা নাপাওঁ। হয়নে নহয়? গতিকে আমি পোহৰৰ সম্পৰ্কে ডিটেইলছত পঢ়িবলৈ পাম। আকৌ অধ্যায় নম্বৰ 17ত আমি পঢ়িবলৈ পাম তৰা আৰু সৌৰজগতৰ কথা। ঠিক আছে? সৌৰজগতখনৰ কথা আমি পঢ়িব লাগিব, তৰাৰ কথা পঢ়িব লাগিব। ঠিক আছে? আৰু অধ্যায় নম্বৰ 18ত আমি পঢ়িব লাগিব আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট টপিক সেইটো হৈছে প্ৰদূষণ। প্ৰদূষণ কাৰ? বায়ু আৰু পানীৰ প্ৰদূষণ সম্পৰ্কে। যে বায়ু আৰু পানীৰ প্ৰদূষণ কেনেদৰে হয়। ঠিক আছে? এই প্ৰদূষণে কেনেকুৱা ধৰণৰ অনিষ্ট কৰে আৰু এই প্ৰদূষণ ৰোধ কৰিবলৈ আমি কি কি কৰিব লাগে সেই সকলোখিনি আমি পঢ়িব লাগিব। বুজি পাইছা? গতিকে তোমালোকৰ বিজ্ঞানৰ কিতাপত 18টা অধ্যায় আছে মুঠ। এই 18টা অধ্যায় প্ৰত্যেকটোৱে আমি তোমালোকৰ লগত ডিটেইলছত অধ্যয়ন কৰিম। ইয়াৰ প্ৰত্যেকটো প্ৰশ্ন উত্তৰো তোমালোকক কৰি দিয়া হ'ব। তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে আমাক সুধিব পাৰিবা। মুঠতে আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় কৰিম। তোমালোকে অকণো চিন্তা নকৰাকে আমাৰ লগত জড়িত হৈ থাকা। ঠিক আছে? মই অভিভাৱকসকলকো অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাওক আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, আপোনালোকৰ সন্তানৰ কাৰণে যদি উপযোগী বুলি ভাবে তেন্তে আপোনালোকে তেওঁলোকক ৰিকমেণ্ড কৰি দিব। ঠিক আছে? আৰু ওচৰে-পাজৰে যদি তেনেকুৱা কোনো শিক্ষাৰ্থী আছে আপোনালোকে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে এইখিনি কৰিব বুলি আমি আশা ৰাখিছোঁ। ঠিক আছে? গতিকে আজি আমি প্ৰথম চেপ্টাৰটোকে চাওঁ আহাচোন। প্ৰথম চেপ্টাৰটোত কি আছে? যে শস্য উৎপাদন আৰু ব্যৱস্থাপনা। ঠিক আছে? অৰ্থাৎ মই সংক্ষেপে এইটো কথা কৈ দিছোঁ যে শস্য মানে কি আমি সকলোৱে জানো, হয় নহয়? শস্য যিটো আমি ধান, ঘেঁহু, ঠিক আছে? যিবোৰ আমি উৎপাদন কৰোঁ সেইবিলাকক আমি কি বুলি কওঁ? শস্য বুলি কওঁ। যে এই শস্যনো কিয় উৎপাদন কৰিব লাগে আৰু ইয়াক আমি কেনেকে মেনেজমেণ্ট মানে ব্যৱস্থাপনা কৰিব লাগে সেইটো আমি চাব লাগিব। ঠিক আছে? এতিয়া আমি শস্য কিয় উৎপাদন কৰিব লাগে? শস্য এইকাৰণে উৎপাদন কৰিব লাগে কাৰণ প্ৰত্যেক জীৱকে কি হয়? খাদ্যৰ প্ৰয়োজন হয়। হয় নহয়? মানুহ হওক, গৰু, ছাগলী যিমান প্ৰাণী আছে, ঠিক আছে? সকলোকে কি হয়? খাদ্যৰ প্ৰয়োজন হয়। নহয় জানো? আৰু মানুহ হওক বা অন্যান্য প্ৰাণীবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে জানো? নোৱাৰে। সেইটো তোমালোকে জানা। হয়নে? গতিকে খাদ্যৰ কাৰণে তেওঁলোকে কি? উদ্ভিদৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। নহয় জানো? গতিকে এতিয়া চোৱা আমাৰ কি হৈছে? জনসংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। যিমানে সময় আগবাঢ়িছে জনসংখ্যাৰ পৰিমাণ বৃদ্ধি পাই গৈছে। আৰু জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে কি শস্য উৎপাদনৰ ব্যৱস্থাটো বঢ়াব লগা হৈছে। মানে শস্য উৎপাদনটোও বেছিকে কৰিব লগা হৈছে। হয়নে? এতিয়া শস্য যে অকল উৎপাদন কৰিলেতো নহ'ব, আমি ইয়াক ব্যৱস্থাপনাও কৰিব লাগিব। হয় নহয়? যদি আমি ভালদৰে ব্যৱস্থাপনা নকৰোঁ কি হ'ব? আমি যিমানবোৰ শস্য উৎপাদন কৰিম তাৰ আধাখিনি কি হৈ যাব? নষ্ট হৈ যাব। হয়নে? কাৰো একো লাভ নহ'ব। কৃষকসকলৰ একো লাভ নহ'ব আৰু আমিও পৰ্যাপ্ত পৰিমাণৰ খাদ্য নাপাম। ঠিক আছে? এতিয়া চোৱা তোমালোকে এই প্ৰহেলিকা আৰু প্ৰজ্ঞান, ঠিক আছে? প্ৰহেলিকা আৰু প্ৰজ্ঞান ভাইটিক তোমালোকেতো আগৰ পৰা পাই আহিছা, হয় নহয়? যেতিয়াৰ পৰা তোমালোকে মানে এ স্কুল গৈছা, বিজ্ঞানৰ কিতাপখন যেতিয়াৰ পৰা তোমালোকে বুজিবলৈ আৰম্ভ কৰিছা, তেতিয়াৰ পৰা প্ৰজ্ঞান আৰু প্ৰহেলিকাই তোমালোকক লগ এৰা নাই। গতিকে এতিয়াও লগ নেৰে, আগলৈও তোমালোকক লগ নেৰে। ঠিক আছে? গতিকে প্ৰহেলিকা আৰু প্ৰজ্ঞান এদিন কি হ'ল মানে গৰমৰ বন্ধত খুৰাকৰ ঘৰলৈ ফুৰিবলৈ গ'ল। ঠিক আছে? আৰু তেওঁলোকৰ খুৰাক হয় এজন কি? খেতিয়ক। ঠিক আছে? খুৰাকজন এজন খেতিয়ক। আৰু খেতিয়কৰ কি হয়? সেই খেতিয়ক হিচাপে তেওঁ পথাৰত কি কি দেখিলে? যে খুৰুপি, কাঁচি, খন্তি, নাঙল আদি খেতিৰ সঁজুলি কিছুমান দেখিলে। কোনে দেখিলে? প্ৰজ্ঞান আৰু প্ৰহেলিকাই দেখিলে। হয় নহয়?
এতিয়া খেতি কৰিবলৈ যিবিলাক সঁজুলি, একদম আটাইতকৈ প্ৰয়োজনীয় সঁজুলি এইবিলাকেই নহয় জানো? খুৰপি, কাঁচি, খন্তি, নাঙল, হয়নে নহয়? গতিকে তোমালোকে নিশ্চয় এইবিলাক বস্তু দেখিছা। তোমালোকক নতুনকে আকৌ বুজাব নালাগে নাঙল দেখিবলৈ কেনেকুৱা, কাঁচি দেখিবলৈ কেনেকুৱা, নহয় জানো? গতিকে এতিয়া মানে প্ৰজ্ঞানে কি হ'ল, সুধিলে যে এই সঁজুলিবোৰনো ক'ত আৰু কেনেদৰে ব্যৱহাৰ হয়? ঠিক আছে? যে এইবোৰ যে আপুনি ৰাখি থৈছে, খুৰাকক সুধিলে যে আপুনি যে এইবিলাক ৰাখি থৈছে এইবোৰনো ক'ত ব্যৱহাৰ কৰে আপোনালোকে? ঠিক আছে? এতিয়া চোৱা, সেইখিনি উত্তৰ দিবলৈ যাওঁতে সিহঁতক মানে খুৰাকে বুজালে যে সকলো জীৱকে কি হয়, আহাৰৰ প্ৰয়োজন হয়। হয়নে? মই অলপ আগতে তোমালোকক ক'লো সকলো জীৱকে খাদ্যৰ প্ৰয়োজন। হয় নহয়? খাদ্য অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে। এতিয়া চোৱা, উদ্ভিদে কি কৰে? নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে, সেইটো আমি জানো। হয় নহয়? যে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কয় বাৰু? কি বুলি কয়? তোমালোকে পাই আহিছা নহয়? সালোকসংশ্লেষণ প্ৰক্ৰিয়া, নহয় জানো? যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰাই উদ্ভিদে কি কৰিব পাৰে? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। হয় নহয়? এতিয়া সেউজীয়া উদ্ভিদে কেনেকৈ নিজৰ আহাৰ প্ৰস্তুত কৰে সেইটো তোমালোকৰ মনত আছে। হয় নহয়? কিন্তু চোৱা, মানুহকে ধৰি কোনো প্ৰাণীয়ে নিজৰ আহাৰ আকৌ নিজে প্ৰস্তুত কৰিব নোৱাৰে। হয় নহয়? সেইটো আমাৰ ভগৱানে সেইটো শক্তি আমাক নিদিলে যে আমি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব যাতে পাৰো। ঠিক আছে? আৰু সেই শক্তিটো কাক দিলে ভগৱানে? উদ্ভিদকহে দিলে। আৰু সেইকাৰণে আমি উদ্ভিদক খাদ্যৰ কাৰণে কাৰ ওপৰত নিৰ্ভৰ কৰিব লাগে? উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। হয় নে নহয়? তেতিয়াহ'লে আমি যদি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰো, তেতিয়াহ'লে আমি আহাৰবিলাক ক'ৰ পৰা পাওঁ? ঠিক আছে? এতিয়া সেইটোৱে আমি ভালকে আলোচনা কৰিব লাগিব। ঠিক আছে? এতিয়া চোৱা, আহাৰটো বাৰু ক'ৰ পৰা পাওঁ তাৰ আগতেও ইম্পৰ্টেন্ট বস্তুটো হৈছে আমাকনো আহাৰ কিয় লাগে? আমাক খাদ্য কিয় লাগে? আমাৰ ভোক কিয় লাগে? হয় নহয়? এতিয়া চোৱা, আমাৰ যে ভোক লাগে, ভোক লাগিলে যে আমি ভাত খাওঁ, ৰুটি খাওঁ, যি খাওঁ। হয় নহয়? এতিয়া ভোকটো হৈছে এটা চিগনেলৰ নিচিনা মানে আমাৰ পেটটোৱে আমাক চিগনেল দিয়ে যে আমাৰ শৰীৰক খাদ্যৰ প্ৰয়োজন হৈছে। আৰু সেইকাৰণে ভোক লাগে আমাৰ। সেই ভোকটোক এটা চিগনেল বুলি ক'ব পাৰা তোমালোকে। হয়নে? এতিয়া চোৱা, আমাৰ শৰীৰটো এটা যন্ত্ৰ নিচিনা নহয় জানো? তোমালোকে নিজে ভালকে ভাবি চোৱা যে আমাৰ শৰীৰটোও এটা যন্ত্ৰ হয়। হয় নহয়? আৰু যন্ত্ৰবিলাকো চলিবলৈ যেনেকে কি লাগে? ইন্ধন লাগে, তেনেকে আমাৰ শৰীৰটোকো চলিবৰ কাৰণে ইন্ধন লাগে। আৰু আমাৰ শৰীৰৰ কাৰণে প্ৰধান ইন্ধনটো হৈছে কি? খাদ্য। হয় নহয়? এতিয়া আমাৰ শৰীৰত কি কি প্ৰক্ৰিয়া হয়? পাচন প্ৰক্ৰিয়া হয়। হয় নহয়? আমি যিবোৰ খাদ্য খাওঁ সেইবোৰ পাচন হ'ব লাগিব। ডাইজেষ্ট হ'ব লাগিব। হয় নে নহয়? তাৰপিছত কি? শ্বসন কৰোঁ। হয়নে? আমি যে উশাহ-নিশাহ লওঁ সেই প্ৰক্ৰিয়াটোকে কি বুলি কয়? শ্বসন প্ৰক্ৰিয়া বুলি নকয় জানো? ঠিক আছে? আৰু কি হয়? ৰেচন। ৰেচন মানে কি জানানে তোমালোকে? ৰেচন মানে হৈছে আমাৰ শৰীৰত যিবোৰ অলাগতিয়াল পদাৰ্থ থাকে মানে, যিবোৰ অদৰকাৰী, যিবোৰ আমাৰ কোনো সহায় নকৰে, সেই বস্তুবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া প্ৰক্ৰিয়াটোকে ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয়। বুজি পাইছানে? অলাগতিয়াল পদাৰ্থবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে? আৰু এই প্ৰক্ৰিয়াখিনি যাতে ভালকে সুচাৰুৰূপে চলি থাকে আমাৰ শৰীৰত, তাৰ কাৰণে আমাক আহাৰ লাগে। কাৰণ এই আহাৰৰ পৰাই আমাৰ শৰীৰটোৱে কি পায়? শক্তি পায়। নহয় জানো? তোমালোকক আগতে মা-দেউতাই কয় নাই, ভাত কেইটামান বেছিকে খাবি তেতিয়াহে শক্তি পাবি গাত। হয় নে নহয়? গতিকে আহাৰ যেতিয়া আমি খাওঁ তেতিয়া আমি কি পাওঁ? তাৰ পৰা শক্তি পাওঁ। ঠিক আছে? গতিকে আমি কি বুজি পালো যে আমি আমাৰ আহাৰখিনি ক'ৰ পৰা পাওঁ? উদ্ভিদ আৰু প্ৰাণী দুইটাৰ পৰাই পাওঁ। হয় নে নহয়? আমি যে তোমাৰ মাংস খাওঁ, মাছ খাওঁ, সেইখিনি আহাৰ আমি ক'ৰ পৰা পাইছো? প্ৰাণীৰ পৰাই পাইছো। নহয় জানো? বাকী আমি যে যিবিলাক শাক-পাচলি খাওঁ, সেইবিলাক আমি ক'ৰ পৰা পাইছো? উদ্ভিদৰ পৰা পাইছো। হয়নে? চ' আমি উদ্ভিদ আৰু প্ৰাণী উভয়ৰ পৰাই খাদ্য লাভ কৰিবলৈ সক্ষম হওঁ। ঠিক আছে? এতিয়া চোৱা, মই তোমালোকক এইটোৱে কৈছিলো যে যিহেতু আমাৰ সকলোকে আহাৰৰ প্ৰয়োজন। হয় নহয়? এনেকুৱা কোনোবা মানুহ আছে নেকি যাক কোনোবা আহাৰৰ প্ৰয়োজন নহয়? মানুহ নালাগে, আনকি কি? বেলেগ প্ৰাণীবিলাক চবকে খাদ্যৰ প্ৰয়োজন হয়। নহয় জানো? এতিয়া আমাৰ দেশৰ বৃহৎ জনসংখ্যাৰ বাবে আমি আহাৰ কেনেকৈ যোগান ধৰো বাৰু? হয়নে? যে আমাৰ দেশখন কি? জনসংখ্যাৰ ফালৰ পৰা একেবাৰে শীৰ্ষত থকা দেশ নহয় জানো? হয়নে? যে বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশখনে কি? ভাৰত নহয় জানো? চ' ভাৰতৰ মানুহখিনিৰ বাবে আমি কেনেকৈ আহাৰ যোগান ধৰো? হয়নে? চ' তাৰ কাৰণে আমি কি কৰিব লাগিব? খাদ্যখিনি উৎপাদন কৰিব লাগিব। হয়নে নহয়? গতিকে এইখিনিয়ে তোমালোকে এতিয়া পঢ়িবলৈ পাবা। ঠিক আছে? চ' এতিয়া কি কৈছে চোৱা, এই বৃহৎ জনসংখ্যাক খাদ্য যোগান ধৰিবৰ বাবে শস্যৰ নিয়মীয়া উৎপাদন, উপযুক্ত ব্যৱস্থাপনা আৰু খাদ্যৰ বিতৰণ ব্যৱস্থা অতি প্ৰয়োজন। হয়নে? গতিকে আমাৰ দেশৰ যিখিনি বৃহৎ জনসংখ্যা আছে তেওঁলোক প্ৰত্যেককে যাতে খাদ্য যোগান ধৰিব পাৰে তাৰ কাৰণে শস্যৰ আমি নিয়মীয়া উৎপাদন কৰিব লাগিব। হয়নে? প্ৰতি বছৰে খেতি পথাৰ কৰা হয়। হয় নে নহয়?
আমাৰ খেতিয়কসকলে তোমালোকে নিশ্চয় দেখিছা, এনেকুৱা ক'ৰবাত দেখিছা নেকি যে এটা বছৰত বোলে আমি খেতি-বাতি নকৰোঁ বুলি বহি থকা দেখিছা জানো? নাই। প্ৰত্যেক বছৰে তেওঁলোকে খেতি কৰে, শস্য উৎপাদন কৰে, হয়নে? এতিয়া শস্য উৎপাদন কৰিলে নহ'ব, আমি তাৰ কি কৰিব লাগিব? উপযুক্ত ব্যৱস্থাপনা কৰিব লাগিব। ব্যৱস্থাপনা মানে কি? আমি মেনেজ কৰিব লাগিব খাদ্যখিনি। উৎপাদন কৰিলো হয়, এতিয়া সেইখিনিক আমি কেনেদৰে ব্যৱস্থাপনা কৰিম? কেনেকে সাঁচি ৰাখিব পাৰিম ভৱিষ্যতৰ কাৰণে? ঠিক আছে? আৰু খাদ্যৰ বিতৰণ ব্যৱস্থা। বিতৰণ মানে কি? মানুহৰ মাজত কেনেকে মানে বিতৰণ কৰিম। বুজি পাইছানে? চবকে সমানে দিব লাগিব আমি, নহয় জানো? বোলে এজন মানুহক কমকে খাদ্য দিছোঁ, এজন মানুহক বোলে বহুত বেছিকে দি দিলোঁ, কিছুমানলে বোলে খাদ্য নাথাকিলেগে, তেনেকে বিতৰণ কৰিলে হ'ব জানো? নহ'ব। ধেমেজালি হ'ব। গতিকে খাদ্যৰ আমি সম-বিতৰণ কৰিব লাগিব। বুজি পাইছানে? চ' শস্য উৎপাদন কৰাৰ প্ৰক্ৰিয়াটো আমি কি? কৃষি পদ্ধতিৰ দ্বাৰাই আমি শস্য উৎপাদন নকৰোঁ জানো? হয় নে নহয়? যে শস্য উৎপাদন আমি কিহেৰে কৰোঁ? কৃষিৰ দ্বাৰা কৰোঁ। হয়নে? খেতি-বাতিৰ দ্বাৰা কৰোঁ। হয়নে? এতিয়া চোৱা, আমি প্ৰথমতে খেতি-বাতিৰ হিষ্ট্ৰীটো, ইতিহাসটো জানি ল'ব লাগিব যে খেতি-বাতিৰ হেৰিটো কেনেকৈ মানে আহিলে, মানুহৰ মনলৈ কেনেকে আহিলে যে আমি খেতি-বাতি কৰিব লাগে। হয়নে? এতিয়া চোৱা, আমি ইয়াৰ কাৰণে কিহলৈ আদিম যুগলৈ ঘূৰি যাব লাগিব। হয়নে? আদিম যুগত কি হৈছিলে যে মানুহে অঘৰী জীৱন-যাপন কৰিছিলে। অঘৰী মানে কি? যাৰ নিজৰ ঘৰ-বাৰী নাথাকে। হয়নে? সেইবিলাকক অঘৰী বুলি নকয় জানো? ত' আদিম মানুহৰ কি? নিজৰ ঘৰ-বাৰী নাছিলে। হয়নে? ত' তেওঁলোকে কি? খাদ্য আৰু আশ্ৰয় এই বিচাৰি কি? দল বান্ধি পেলাই এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিলে। হয় নহয়? খাদ্য আৰু আশ্ৰয়ৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ তেওঁলোকে ঘূৰি ফুৰিছিলে। আৰু তেওঁলোকে কি কৰিছিলে? যিবিলাক কেঁচা ফল-মূল আছিলে, শাক-পাচলি আছিলে আৰু চিকাৰ কৰি পোৱা প্ৰাণীবিলাকক কি? আহাৰ হিচাপে গ্ৰহণ কৰিছিলে। ঠিক আছে? তেতিয়াৰ দিনত চব বস্তুৱে তেওঁলোকে কি? কেঁচাই কেঁচাই খাইছিলে, নহয় জানো? মাছ পালে মাছটো কেঁচাই কেঁচাই খাই দিলে, মাংস হ'ল মাংসও কেঁচাই কেঁচাই খাই দিলে, শাক-পাচলি সেইবিলাক চব কেঁচাই কেঁচাই খাই দিয়ে সিহঁতে। মাত্ৰ সিহঁতৰ কি? ভোকটো গুচিব লাগে মানে। ঠিক আছে? কিন্তু লাহে লাহে কি হ'ল? যেতিয়া মানে সময় আগবাঢ়িবলৈ ধৰিলে, তেওঁলোকৰ মানে কি হ'ল? জ্ঞান বুদ্ধিবোৰ বিকাশ হ'বলৈ ধৰিলে। হয় নাই? আৰু জ্ঞান বুদ্ধিটো বিকাশ হোৱাৰ লগে লগে তেওঁলোকে কি? মাটি চহাবলৈ আৰম্ভ কৰিলে। ঠিক আছে? মাটি চহোৱা মানে বুজি পাইছা নহয়? যিটো হাল বোৱা প্ৰক্ৰিয়াটো, হয় নহয়? খেতি কৰাৰ আগতে যে মাটিত হাল বাই লয় তোমালোকে নিশ্চয় দেখিছা। সেইটোক কি হয়? মাটি চহোৱা বুলি কোৱা হয়। আৰু আমি কেলেইনো হাল বাই লওঁ সেইটো তোমালোকে ইয়াৰ পিছত পঢ়িবলৈ পাবা। ঠিক আছে? আৰু মাটি চহাবলৈ লোৱাৰ পিছত কি কৰিলে? ধান, ঘেঁহু আৰু অন্যান্য খাদ্য শস্য উৎপাদন কৰিবলৈ তেওঁলোকে শিকিলে। হয় নে নহয়? আৰু এনেকৈ কৃষি ব্যৱস্থাটো গঢ়ি উঠিল। বুজি পালানে? যে লাহে লাহে মানুহৰ যেতিয়া জ্ঞান বুদ্ধি বিকাশ হ'বলৈ আৰম্ভ কৰিলে, তেতিয়া কি হ'ল? তেওঁলোকে মাটি চহাবলৈ শিকিলে, হয়নে? শস্য উৎপাদন কৰিবলৈ শিকিলে, হয় নে নহয়? আৰু এনেকৈয়ে কৃষি ব্যৱস্থাটো মানে গোটেই বিশ্বতে গঢ়ি উঠিলে। ঠিক আছে? এতিয়া চোৱা, আমি যে ইমান পৰে তোমালোকক শস্য শস্য বুলি কৈ আছো। এতিয়া শস্য মানেনো কি? বা শস্য বুলি কিয় কোৱা হয়? এইটো চোৱা, যে একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। বুজি পাইছানে? যে একে জাতৰে উদ্ভিদটো যেতিয়া একে ঠাইতে সৰহকৈ উৎপাদন কৰা হয়, তেতিয়া তাক শস্য বুলি কোৱা হয়। হয় নহয়? এতিয়া আমাৰ অসমৰ মানুহৰ প্ৰধান খাদ্য কি বাৰু? চাউল, নহয় জানো? চ' প্ৰধান খাদ্যটো হৈছে চাউল, আৰু চাউলখিনি আমি ক'ৰ পৰা পাওঁ? ধানৰ পৰা পাওঁ। গতিকে আমি অসমৰ মানুহে মেইনলি কি? ধান খেতিয়ে কৰোঁ, নহয় জানো? ঘেঁহু খেতিটো আমাৰ অসমত কৰা নহয়, ধান খেতিয়ে কৰা হয়। গতিকে ধানটো আমাৰ কাৰণে কি হ'ব? শস্য হ'ব। কাৰণ কি? ধানটোকে মানে কি হয়? একে ঠাইতে খেতি কৰা হয়। তোমালোকে এনেকুৱা ক'ৰবাত দেখিছা জানো? বোলে আজি এটা জেগাত খেতি কৰিলো, কাইলে বেলেগ এটা জেগাত খেতি কৰিম, কাইলে বোলে বেলেগ এটা জেগাত খেতি কৰিম। সেইটো জানো ইয়াত কৰা হয়? নহয়। একেটা জেগাতে কি হয়? প্ৰত্যেক বছৰে একে ধৰণৰ উদ্ভিদেই তাত উৎপাদন কৰা হয়। হয় নে নহয়? আৰু সেই উদ্ভিদটো কি? ধান। হয়নে? ত' সেইকাৰণে ধানটোক কি বুলি কোৱা হয়? শস্য বুলি কোৱা হয়। ঠিক আছে? এতিয়া চোৱা, উদাহৰণটো তোমালোকে দি থৈছে উদাহৰণটো। যে উদাহৰণস্বৰূপে ঘেঁহু শস্য বুলি ক'লে কি হয়? সেই পথাৰত ঘেঁহুৰেই খেতি কৰা হৈছে বুলি বুজিব লাগিব। বুজি পালানে? এতিয়া আমাৰ অসমৰ দৃষ্টিভংগীয়ে যদি তোমালোকে চোৱা, ধান শস্য বুলি ক'লে সেই পথাৰত কি? ধানৰ খেতিয়ে কৰা হৈছে বুলি আমি বুজিব লাগিব। বেলেগ খেতি তাত কৰা হোৱা নাই। ঠিক আছে? যে ধান শস্য বুলি ক'লে সেই পথাৰত ধান খেতিয়ে কৰা হৈছে। তাত আৰু বেলেগ খেতি হোৱা নাই মানে। সেইকাৰণে সেইবিলাকক শস্য বুলি কোৱা হয়। এতিয়া তোমালোকে বুজি পালানে শস্য কাক কয়? ঠিক আছে? চ' তোমালোকৰ এইটো ১ নম্বৰ কাৰণে কুৱেশ্যন আহিব পাৰে যে শস্য কাক বোলে? ঠিক আছে? তেতিয়া তোমালোকে লিখিব লাগিব ১ নম্বৰ কাৰণেই আহিব যে একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। ঠিক আছে? আৰু উদাহৰণ তোমালোকে দি দিবা। কি কি হ'ব? ধান হ'ব, ঘেঁহু হ'ব, হয় নে নহয়? চ' এইবিলাকক কি বুলি কোৱা হয়? শস্য বুলি কোৱা হয়। হ'ল? এতিয়া চোৱা, শস্য বিভিন্ন ধৰণৰ আছে। হয়নে? শস্য বিভিন্ন ধৰণৰ আছে। যেনে কি? ধানজাতীয় শস্য, ঠিক আছে? শাক-পাচলি, হয়নে? আৰু ফল-মূল। ঠিক আছে?
এতিয়া তোমালোকৰ ঘৰততো শাক পাচলি খেতি কৰা হয় নে নহয়? চ' সেই শাক পাচলিখিনিকো আমি শস্য বুলিয়ে ক'ম নহয় জানো? আৰু ফল মূলো ঘৰত থাকে আৰু সেই ফল মূলখিনিও আমি কি বুলি কওঁ? শস্য বুলি কওঁ। এতিয়া চোৱা আমাৰ যিটো খেতি বাতি আছে সেই খেতি বাতিটো মানে কি বতৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হয় নে নহয়? বতৰৰ ভিত্তিত এই শস্যসমূহক কি কৰা হৈছে শ্ৰেণী বিভাজন কৰা হৈছে মানে। ঠিক আছে এতিয়া চোৱা বাৰিষা বেলেগ খেতি কৰা হয় নে নহয়? খৰালি কালত বেলেগ খেতি কৰা হয় হয়নে? ঠাণ্ডা দিনত বেলেগ খেতি, গৰম দিনত বেলেগ খেতি হয় নে নহয়? একে ধৰণৰ খেতি প্ৰত্যেক বছৰে মানে কি হয় জলবায়ুতে কৰিব পাৰি জানো? নোৱাৰি। সেইকাৰণে খেতি বাতিটো কি বতৰৰ ওপৰত নিৰ্ভৰশীল, জলবায়ুৰ ওপৰত নিৰ্ভৰশীল। আৰু এই বতৰৰ ওপৰত নিৰ্ভৰশীল কাৰণে শস্যসমূহক কি কৰা হৈছে মানে শ্ৰেণী বিভাজন কৰা হৈছে। বুজি পাইছানে? গতিকে আশা কৰো তোমালোকে এইখিনিলৈকে বস্তুখিনি ধৰিব পাৰিছা। ঠিক আছে? তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট ছেকশ্যনত আমাক ক'বও পাৰিবা যে ছাৰ এইটো মই বুজি পোৱা নাই। তেতিয়া আমি তোমালোকৰ লগত কন্টেক্ট কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে? গতিকে আমি এতিয়া নেক্সট আগবাঢ়িছো। ঠিক আছে? এতিয়া তোমালোকে সদায় কি কৰিবা? যেতিয়া ক্লাছ কৰিবলৈ আহিবা ন আমাৰ ইয়াত, তেতিয়া সদায় বহী, কলম, ঠিক আছে? কিতাপ চব গোটাই ল'বা। এনেই চাই নাথাকিবা তোমালোকে। তোমালোকে যিখিনি আমি কৈ যাওঁ সেইখিনি ভালকে শুনিবা আৰু ইম্পৰ্টেণ্ট লগা বস্তুবোৰ তোমালোকে কি কৰি যাবা? নোট কৰি যাবা। তোমালোক চবৰেতো ভাল ৰিজাল্ট কৰিবলৈ মন আছে হয় নে নহয়? যে ভাল ৰিজাল্ট এটা কৰি পেলাই মা দেউতাৰ নাম উজ্বলাবলৈ মন আছে, সমাজৰ নাম উজ্বলাবলৈ মন আছে হয় নাই? স্কুলৰ ছাৰ বাইদেউ সকলো তোমালোকক তেতিয়া ভাল পাব যে ল'ৰাটোৱে ভাল ৰিজাল্ট কৰিছে বা ছোৱালীজনীয়ে ভাল ৰিজাল্ট কৰিছে হয় নে নহয়? আৰু আমিও সেইটোৱে বিচাৰো যে তোমালোকৰো ভাল হওক, ৰিজাল্ট ভাল কৰা হয়নে? আৰু সেইকাৰণে তোমালোকে নিজেও কষ্ট কৰিব লাগিব নহয় জানো? সেইকাৰণে আমি তোমালোকক ভালকে বুজাই যাম, তোমালোকে নিজেও ভালকে বুজি যাবা আৰু বস্তুবোৰ নোট কৰি যাবা। আৰু কিবা বুজি নাপালে লাজ নকৰিবা, ভয় নকৰিবা, ধুনীয়াকে সুধিবা। ঠিক আছে? তোমালোকে আমাক ফোন চনো কৰিব পাৰা, মেছেজো কৰিব পাৰা। আমি ইয়াৰ পিছত তোমালোকক আমাৰ কন্টেক্ট নম্বৰসমূহ দিম। তোমালোকে আমাৰ লগত কন্টেক্ট কৰিব পাৰা। ঠিক আছে? এতিয়া আমি নেক্সট পেজলৈ আহিছো। ঠিক আছে? এতিয়া চোৱা শস্য উৎপাদন কিয় কৰিব লাগে সেইখিনি আমি বুজি পালো হয়নে? এতিয়া শস্য উৎপাদনৰ পদ্ধতিসমূহ আমি চাওঁ আহা যে শস্য উৎপাদন কি কি পদ্ধতিৰ দ্বাৰা আহ, কৰা হয়। ঠিক আছে? এতিয়া চোৱা শীতকালত ধান খেতি কৰা নহয় হয়নে? সেইটো কথা প্ৰজ্ঞানে জানে যে শীতকালত ধান খেতি কৰা নহয়। এতিয়া সি সুধিছে যে শীতকালতনো কিয় ধান খেতি কৰা নহয়? ঠিক আছে? এতিয়া চোৱা ধান খেতিৰ বাবে কি হয় প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। ঠিক আছে? যে ধান যদি ভালকে মানে উৎপাদন হবলৈ হয় তেতিয়াহ'লে কি হ'ব প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন হয়। আৰু সেইকাৰণে বাৰিষা কালত ধানৰ খেতি কৰা হয়। ঠিক আছে? বাৰিষা কালত কি হয় বৰষুণৰ পৰিমাণটো বেছি হয় নহয় জানো? চ' সেইকাৰণে বাৰিষা কালতহে ধান খেতিটো কৰা হয়। কাৰণ ধান খেতিৰ বাবে প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন হয়। ঠিক আছে? গতিকে যিসকল ছাত্ৰ-ছাত্ৰী বা যিসকল ছাত্ৰ-ছাত্ৰী মানে খেতি পথাৰৰ লগত জড়িত বা যিসকলৰ পিতৃ মাতৃ খেতি পথাৰৰ লগত জড়িত সেইবিলাক কথা তেওঁলোকে অলৰেডি জানে। ঠিক আছে? গতিকে তোমালোকেও ক্লাছটো কৰি নিশ্চয় ভাল পাবা হয়নে? যে এইটো কথাটো আগতে মই জানোৱেই আকৌ শিকিবলৈ পাইছো বুলিও তোমালোকৰ ভাল লাগিব। ঠিক আছে? বা যিসকলে নাজানা এইবিলাক কথা জনাটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে? আমি খেতিয়কসকলৰ কষ্টখিনিও আমি বুজি পাব লাগিব। কেনেদৰে খেতি বাতি কৰা হয়। তোমালোকৰ যে মায়ে প্ৰত্যেক দিনাই যে তোমালোকৰ মুখৰ আগত ভাতখিনি দিয়ে, কেনেকে সেইখিনি উৎপাদন হয় সেইখিনি আমি জানিব লাগিব। নহয় জানো? গতিকে এতিয়া চোৱা শস্য উৎপাদনৰ পদ্ধতিসমূহ আমি চাওঁ। ঠিক আছে? এতিয়া চোৱা ইয়াত কি কৈছে? শস্যৰ খেতি কৰিবলৈ খেতিয়কসকলে বিভিন্ন সময়ত বিভিন্ন কামত নিজকে ব্যস্ত কৰিব লগা হয়। হয় নে নহয়? এতিয়া খেতি কৰাটো ইমানো সহজ কাম নহয়। বুজি পাইছা নাই? শস্য উৎপাদন কৰাটো ইমান সহজ কাম নহয়। সেইটো কাৰণে বহুত দীঘলীয়া প্লেনিং লাগে আৰু খেতিয়কসকলে বিভিন্ন সময়ত বিভিন্ন কামত নিজকে ব্যস্ত কৰি ৰাখিব লগা হয়। ঠিক আছে? এতিয়া চোৱা তোমালোকে বিধই দেখিছা যে এই কামবোৰ এজন মালীয়ে বাগিচাত কৰা কাম বা তুমি তোমাৰ ঘৰত সৌন্দৰ্যবৰ্ধক উদ্ভিদ লগাওঁতে কৰা কামবোৰৰ সৈতে একেই। ঠিক আছে? এতিয়া তোমালোকে ঘৰত চাগে তোমালোক নিজেও বা তোমালোকৰ মা দেউতাও চাগে ফুলৰ খেতি কৰে হয় নে নহয়? ধুনীয়া ধুনীয়া ফুলো আছে তোমালোকৰ ঘৰত। যেতিয়া সেই ফুলবোৰ ৰুৱে, সেই ফুলবোৰ যেতিয়া প্ৰতিপালন কৰে, তেতিয়া কি কি কৰা হয় তোমালোকে নিশ্চয় জানা। মাহঁতে কি কৰে বা তোমালোকে কি কৰা সেইখিনি তোমালোকে জানা। গতিকে শস্য উৎপাদন কৰাটোও একেই। বুজি পাইছানে? ইয়াত কি কি কৰা হয়নো তোমালোকে চোৱা। চ' এই কামবোৰকে কি বুলি কৰা হয়? খেতি কৰা পদ্ধতি বা কৃষি পদ্ধতি বুলি কোৱা হয়। ঠিক আছে? কি কি কাম সেইখিনি ইয়াত তলত দিয়া আছে। চোৱা এতিয়া তোমালোকক যদি সোধে কৃষি কৰা পদ্ধতিবোৰ উল্লেখ কৰা বা খেতি কৰা পদ্ধতিবোৰ কি কি? তেতিয়া প্ৰথম যিটো আহে সেইটো হৈছে মাটি চহোৱা। ঠিক আছে? অৰ্থাৎ
খেতি কৰিবলৈ হ'লে প্ৰথম আমি কি কৰিব লাগিব? মাটি চহাব লাগিব। প্ৰিপেৰেশ্যন অফ ছইল মানে আমি মাটিখিনিক প্ৰস্তুত কৰি তুলিব লাগিব যাতে তাত খেতি কৰিব পাৰি। বুজি পাইছানে? এনেই বোলে মাটি এটুকুৰা পৰি আছে তাত গৈ তোমালোকে খেতি কৰিব নোৱাৰা। সেইকাৰণে তাত মাটিখিনি কি কৰি ল'ব লাগিব? চহাই ল'ব লাগিব। হয় নে নহয়? তাৰপিছত মাটিখিনি চহোৱাৰ পিছত আমি কি কৰিব লাগিব? বীজ সিঁচিব লাগিব। বীজ বা যিটো তোমালোকে সাধাৰণ ভাষাত গুটি বুলি কোৱা হয়, সেই গুটি বা বীজটো আমি সিঁচিব লাগিব। হয় নে নহয়? তেতিয়াহে তাত শস্য উৎপাদনখিনি হ'ব। তাৰপিছত তৃতীয়তে আমি কি কৰিব লাগিব? জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগিব। এতিয়া তোমালোকে সাৰ কথা শুনিছা। সাৰ কেলে দিয়ে? যাতে উৎপাদনটো ভাল হয়। হয় নে নহয়? যাতে সেই গছ-গছনিবোৰেও প্ৰয়োজনীয় পুষ্টিখিনি পায়, প্ৰয়োজনীয় পদাৰ্থখিনি পায়। সেইকাৰণে আমি তাত সাৰ প্ৰয়োগ কৰিব লাগিব। বুজি পাইছানে? চতুৰ্থতে আমি কি কৰিব লাগিব? পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব। অৰ্থাৎ জলসিঞ্চন ব্যৱস্থা কৰিব লাগিব। এতিয়া চোৱা, উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক সকলোকে পানীৰ প্ৰয়োজন, হয় নহয়? পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কোৱা নহয় জানো? চ' সকলোকে যিহেতু পানী লাগেই বৃদ্ধি আৰু বিকাশৰ বাবে, সেইকাৰণে আমি খেতি পথাৰতো পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব। ঠিক আছে? ৫ নম্বৰতে আমি কি কৰিব লাগিব? অপ্ৰটিন আৰু ঘাঁহ বনৰ পৰা ৰক্ষা কৰা। এতিয়া অপ্ৰটিন আৰু ঘাঁহ বন মানে হৈছে কি? কেতিয়াবা তোমালোকে নিশ্চয় দেখিবা যে খেতি পথাৰৰ মাজতো কিছুমান অলাগতিয়াল মানে গছ-গছনি গজি যায় তাত। সেইবিলাকক অপ্ৰটিন বুলি কোৱা হয়। আৰু সেই অলাগতিয়াল গছ-গছনিকো মানে সেই লাগতিয়াল গছ-গছনিৰ সমানেই মানে পুষ্টিখিনিৰ প্ৰয়োজন হয়। হয়নে? চ' সেই অপ্ৰটিনবিলাক যেতিয়া শস্যবিলাকৰ মাজত থাকে, তেতিয়া সেই শস্যবিলাকে মানে পৰ্যাপ্ত পৰিমাণে পুষ্টিখিনি নাপায়। যিমানখিনি লাগে সিমানখিনি নাপায়। আৰু সেইকাৰণে আমি সেই অপ্ৰটিন আৰু ঘাঁহ বনৰ পৰা মানে শস্যখিনিক ৰক্ষা কৰিব লাগিব। ঠিক আছে? তাৰপিছত আমি কি কৰিব লাগিব? খেতি চপোৱা। ঠিক আছে? খেতি চপাব লাগিব। যে খেতিটো যেতিয়া হ'ব, শস্যখিনি যেতিয়া ভালকৈ ডাঙৰ হ'ব, তাত যেতিয়া শস্যখিনি লাগিব, তেতিয়া আমি সেই খেতিখিনি কি কৰিব লাগিব? চপাব লাগিব। আৰু তাৰপিছত আমি কি কৰিব লাগিব? সেইখিনি মজুত কৰি ৰাখিব লাগিব। হয় নাই? তোমালোকৰ প্ৰত্যেকৰে ঘৰত নিশ্চয় ভঁৰাল আছে। হয় নহয়? ভঁৰালত কি হয়? ধানবোৰ সাঁচি ৰখা হয় নে নহয়? যাতে যেতিয়া প্ৰয়োজন হয় তেতিয়া সেই ধানখিনিৰ পৰা আকৌ মিললৈ নি চাউল উলিয়াই পেলাই ভাত বনাই যাতে খাব পাৰি। হয়নে? ত' সেইকাৰণে আমি শস্যবিলাক মজুত কৰাৰ ব্যৱস্থা কৰিব লাগিব। মানে জমা কৰি ৰখা বুলি তোমালোকে ক'ব পাৰা। এতিয়া আমি প্ৰথম পদ্ধতিটো চাওঁ আহা যে মাটি চহোৱা মানেনো কি? বা মাটি কেনেকে চহোৱা হয়? হয়নে? এতিয়া চোৱা, মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম। হয় নহয়? শস্য উৎপাদন কৰিবলৈ হ'লে একদম প্ৰথমতেই যিটো আমি কাম কৰিব লাগিব সেইটো কি হৈছে? মাটি চহোৱা। মাটি চহাব লাগিব। ঠিক আছে? চ' এতিয়া মাটি চহোৱা মানে কি চোৱা? কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা ঢিলা কৰা। ঠিক আছে? মাটিডৰা কি কৰিব লাগিব আমি? ঢিলা কৰিব লাগিব। এতিয়া ঢিলা মাটিত কি হয়? ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। হয় নহয়? এতিয়া উদ্ভিদে যে পানী পায়, সেই পানীখিনি কাৰ দ্বাৰা পায়? শিপাৰ দ্বাৰা পায়। হয় নহয়? যে উদ্ভিদৰ শিপাই কি হয়? মাটিৰ তলৰ পৰা পানী শোষণ কৰি পেলাই উদ্ভিদৰ দেহলৈ পঠাই দিয়ে। হয়নে? আৰু তাৰ পৰাই প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ উদ্ভিদে পাব পাৰে। হয়নে? চ' ঢিলা মাটিত কি হয়? উদ্ভিদৰ শিপা অতি সহজে তললৈ গুচি যাব পাৰে। হয়নে? এতিয়া গছৰ শিপাই ঢিলা মাটিত তললৈ গলেও অতি সহজে উশাহ ল'ব পাৰে। হয়নে? তেনে মাটিত কিয় বাৰু গছৰ শিপাই অতি সহজে উশাহ ল'ব পাৰে? বুজি পাইছানে? এতিয়া প্ৰশ্নটো হ'ল কি? যেতিয়া মাটি টুকুৰা ঢিলা হয় তেতিয়া গছৰ শিপাটো মাটিৰ বহুত তললৈ গুচি যায়। আৰু বহুত তললৈ গলেও কিন্তু গছে কি কৰিব পাৰে? উশাহ লৈ থাকিব পাৰে। চ' তেনেকুৱা মাটিত কিয় গছৰ শিপাই সহজে উশাহ ল'ব পাৰে? সেইটো সুধিছো। এতিয়া চোৱা, ঢিলা মাটিয়ে কি কৰে? কেঁচু আৰু মাটিত থকা অণুজীৱ সংখ্যা বৃদ্ধিত সহায় কৰে। মাটি যিমানে ঢিলা হ'ব সিমানে তাত মানে অণুজীৱ আৰু কেঁচুৰ সংখ্যা বৃদ্ধি পাব। এতিয়া কেঁচু কি বুলি কোৱা হয়? কৃষকৰ বন্ধু বুলি কোৱা নহয় জানো? সেইটো তোমালোকে শুনিছা নিশ্চয়। যে কেঁচু আৰু অণুজীৱসমূহ কি? খেতিয়কৰ বন্ধু। কিয় বন্ধু? সিহঁতি কেনেদৰে সহায় কৰে খেতিয়কসকলক? সিহঁতি কি কৰে? মানে কেঁচু আৰু অণুজীৱসমূহে মাটিক কোমল কৰি পেলাই মাটিখিনিত হিউমাছৰ পৰিমাণটো বঢ়ায়। ঠিক আছে? যে মাটিক কোমল কৰাৰ লগতে মাটিখিনিত হিউমাছৰ পৰিমাণ বঢ়ায়। এতিয়া হিউমাছ মানেনো কি? হিউমাছ হৈছে মাটিত থকা এবিধ পদাৰ্থ, যিটো পদাৰ্থই কি কৰে? আহ শস্য উৎপাদনত মানে যাতে শস্য উৎপাদনটো বেছি হয়, শস্যখিনিক যাতে পুষ্টি যোগান ধৰিব পাৰে তাৰ কাৰণে সহায় কৰে হিউমাছে। অৰ্থাৎ হিউমাছ এনেকে বুজিব পাৰা তোমালোকে যে হিউমাছ থকা মাটিত খেতি পথাৰ ভাল হয়। ঠিক আছে? শস্য উৎপাদন তাত বেছি হয়। ঠিক আছে? এতিয়া চোৱা, তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা যে মাটিত খনিজ পদাৰ্থ থাকে, হয় নহয়? পানী থাকে আৰু বায়ু আৰু কিছুমান জীৱও পোৱা যায়। হয় নহয়? ইয়াৰ উপৰি মাটিত থকা জীৱসমূহে মৃত উদ্ভিদ আৰু প্ৰাণীসমূহৰ পচন ঘটায়। হয়নে? ত' মাটিত যিবিলাকে অণুজীৱ থাকে
সেই মাটিত থকা অণুজীৱবিলাকে কি কৰে, যিবিলাক মৃত উদ্ভিদ থাকে বা প্ৰাণী থাকে, সেইবিলাকৰ কি ঘটায়, পচন ঘটায়। ঠিক আছে? আৰু এই পচন ঘটাই মানে সিহঁতি কি কৰে, মৃত জীৱবিলাকৰ দেহত যিবিলাক পোষক দ্ৰব্য বা পৰিপোষকসমূহ পুনৰ মাটিৰ লগত মিহলি হৈ মাটিৰ পুষ্টি সাধন হয়। ঠিক আছে? এতিয়া চোৱা, মৃত জীৱ বা প্ৰাণীৰ দেহত কি থাকে, কিছুমান অতি প্ৰয়োজনীয় কিছুমান পোষক দ্ৰব্য থাকে। ঠিক আছে? পোষক দ্ৰব্য মানে হৈছে কি, যিবিলাকে পুষ্টি যোগান ধৰে মানে, শক্তি যোগান ধৰে, তেনেকে ভাবি ল'ব পাৰা। যে সেই পোষক দ্ৰব্য বা পৰিপোষকখিনি কি কৰে, পুনৰ মাটিৰ লগত মিহলাই দিয়ে। আৰু পুনৰ সেই পুষ্টিখিনি যেতিয়া মাটিৰ লগত মিহলি হৈ যায়, তেতিয়াহ'লে কি হয়, মাটিত সেই পোষক দ্ৰব্যৰ পৰিমাণটো বৃদ্ধি পায়, অৰ্থাৎ মাটিৰ পুষ্টি সাধন হয়। আকৌ এইবোৰ পোষক দ্ৰব্যকে কি কৰে, উদ্ভিদে পুনৰ গ্ৰহণ কৰে। বুজি পাইছানে? যে এতিয়া চোৱা, ধৰি লোৱা উদ্ভিদ এজোপা মৰি গ'ল বা প্ৰাণী এটা মৰি গ'ল, সেইটো মাটিত পুতি দিয়া নহয় জানো? বুজি পাইছানে? যে যেতিয়া প্ৰাণী ধৰি লোৱা কিবা কুকুৰ মেকুৰী এটা মৰি গ'ল যেনিবা, সেই মৰি যোৱা কুকুৰ মেকুৰীটোক আমি কি কওঁ, গাঁত খান্দি পুতি থৈ দিওঁ। হয়নে? এতিয়া তোমালোকে যদি কেইবছৰ মানৰ পিছত সেই একেটা জেগাতে যদি তোমালোকে খান্দি চোৱা, তাত কিন্তু সেই কুকুৰ মেকুৰীটো তোমালোকে দেখিবলৈ নোপোৱা। কেলে দেখিবলৈ নোপোৱা? কাৰণ মাটিত থকা সেই অণুজীৱবিলাকে সেই মৃত জীৱটোৰ কি কৰে, পচন ঘটাই দিয়ে মানে। আৰু পচন ঘটাই পেলাই কি কৰে, সেই মৃত জীৱটোৰ দেহত থকা পোষক দ্ৰব্যখিনি মাটিৰ লগত আকৌ মিহলি কৰি দিয়ে। আৰু যাৰ ফলত মাটিত সেই পুষ্টিৰ পৰিমাণটো বৃদ্ধি পাই যায়। আৰু সেই পুষ্টিকৰ দ্ৰব্যসমূহ বা পোষক দ্ৰব্যসমূহে কি কৰে, উদ্ভিদে পুনৰ গ্ৰহণ কৰি দিয়ে। ঠিক আছে? এতিয়া চোৱা, এটা কথা ইম্পৰ্টেন্ট যে যিহেতু ওপৰৰ পৰা মাথো কেই চেণ্টিমিটাৰ মান তললৈকে থকা মাটিয়েহে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। ঠিক আছে? অৰ্থাৎ মাটিৰ ওপৰৰ পৰা মাথো কেই চেণ্টিমিটাৰ মান তললেহে মাটিয়ে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। একেবাৰে তললৈকে মানে মাটিয়ে কোনো ধৰণৰ সহায় নকৰে। এটা লেভেল থাকে, এটা স্তৰ থাকে। সেই স্তৰটোলৈকেহে মানে মাটিয়ে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। ত' সেইকাৰণে আমি মাটিখিনি চহাই পেলাই কি কৰিব লাগে, ঢিলা কৰিব লাগে, যাতে মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰব্যবোৰ মাটিৰ সকলো অংশতে মিহলি হয়। বুজি পাইছা নাই? এতিয়া তোমালোকে কথাটো এনেকে ধৰিব পাৰা, যেনিবা ধৰা তোমালোকে চাহ একাপ লৈছা। ঠিক আছে? চাহ একাপত তোমালোকে চেনি এচামুচ দি দিলা। সেই চেনিখিনি গৈ পেলাই ক'ত জমা হ'বগে? তলিত জমা হ'বগে, হয় নহয়? এতিয়া তোমালোকে যদি অকল চেনিখিনি তাত দি থৈ দিয়া, ঠিক আছে, তেতিয়া চাহখিনি মিঠা হ'ব জানো খাবলে? নহ'ব। চাহখিনি গোটেই চাহখিনি মিঠা কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব? চামুচ এখন দি পেলাই লৰাই দিব লাগিব। হয় নহয়? লৰাই দিলে কি হয়? চেনিখিনি সকলো অংশতে বিয়পি যায় নে নাযায় চাহখিনি? আৰু তাৰ ফলত চাহখিনি কি হৈ যায়? মিঠা হৈ যায়। তোমালোকে যদি নলৰোৱাকে থৈ দিলাহেঁতেন, সেইখিনি তলত জমা হৈ থাকিলেহেঁতেন, অকল তলৰখিনিহে মিঠা হ'লহেঁতেন খাবলে। ওপৰখিনি মিঠা মিঠা নালাগিলেহেঁতেন। হয় নে নহয়? মাটিৰ ক্ষেত্ৰতো তেনেকুৱা হয় মানে। অৰ্থাৎ মাটিৰ কি হয়, তলৰ অলপ অংশলৈকেহে মানে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। বেছি তললে সিহঁতি সহায় কৰিব নোৱাৰে। সেইকাৰণে কিন্তু মাটিৰ যিখিনি পোষক দ্ৰব্য, সেইখিনি কি থাকে? একদম তলিতহে থাকেগে। নহয় জানো? সেইকাৰণে আমি মাটিখিনি চহাই পেলাই ঢিলা কৰিব লাগে, যাতে মাটিখিনি তল ওপৰ হৈ পেলাই পোষক দ্ৰব্যবোৰ মাটিৰ সকলো অংশতে মিহলি হৈ যায়। বুজি পাইছানে? আৰু তেতিয়া উদ্ভিদে কি, অতি সহজে এই পোষক দ্ৰব্যবিলাক গ্ৰহণ কৰিব পাৰে। কাৰণ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে এই পোষক দ্ৰব্যখিনি অত্যন্ত জৰুৰী হয়। ঠিক আছে? সেয়েহে মাটি চহাই ঢিলা কৰা কাৰ্য শস্য উৎপাদনৰ অতি প্ৰয়োজন। ঠিক আছে? সেইকাৰণে শস্য উৎপাদনৰ প্ৰথম পদ্ধতিত কিয় মাটিটো চহাই লোৱা হয় তোমালোকে বুজি পালা। যে মাটিটো চহাই পেলাই ঢিলা কৰা হয়, যাতে মাটিৰ একেবাৰে তলত জমা হৈ থকা খনিজ পদাৰ্থবোৰ তল ওপৰ হৈ ওপৰলৈ আহি যায় আৰু উদ্ভিদৰ শিপাই সেইখিনি সহজে গ্ৰহণ কৰিব পাৰে। বুজি পালানে? চ' নেক্সট আমি চাওঁ, নেক্সট এতিয়া চোৱা, তোমালোকলে বস্তু এটা আছে, যে আমি সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ক্লাছ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। তাত আমি কি কি পঢ়াম তোমালোকে চোৱা, ইংলিছ পঢ়াম আমি। ঠিক আছে? ইংলিছ গ্ৰামাৰ পঢ়াম, গণিত পঢ়াম, বিজ্ঞান পঢ়াম আৰু সমাজ বিজ্ঞান পঢ়াম। ঠিক আছে? আৰু এই সেইটো কাৰণে আমি ন্যূনতম মূল্য এটা ল'ম তোমালোকৰ পৰা। এইটো একদম ন্যূনতম, তোমালোকে চোৱা একদম কম। তোমালোকে এতিয়া ক্লাছ 8ত আছা, হয় নহয়? ক্লাছ 8ত আছা যেতিয়া তোমালোকে কিমান টকা দিব লাগিব? 800 টকা দিব লাগিব। আৰু ইয়াৰ ভেলিডিটিটো হৈছে 6 মাহ। অৰ্থাৎ 6 মাহৰ কাৰণে তোমালোকে 800 টকা পে' কৰিব লাগিব। আৰু এই 800 টকাতে, এই একদম কম মূল্যতে তোমালোকে গোটেই ইংৰাজী, সমাজ বিজ্ঞান, বিজ্ঞান, ঠিক আছে, অংক আৰু ইংলিছ গ্ৰামাৰ, এই গোটেই ক্লাছবোৰ তোমালোকে আমাৰ এপটোত পাবা। ঠিক আছে? ইয়াত তোমালোকক গোটেই ডিটেইলছত পঢ়োৱা হ'ব, তোমালোকৰ প্ৰত্যেকটো প্ৰশ্ন উত্তৰ কৰা হ'ব। ঠিক আছে? তোমালোকৰ ডাউটবিলাক চল্ভ কৰা হ'ব। ঠিক আছে? আৰু তোমালোকে বিভিন্ন ধৰণৰ মক টেষ্টো ইয়াত দিব পাৰিবা।
আমি তোমালোকৰ কাৰণে পেপাৰ কাটি দিয়া নিচিনা কৰিম। তোমালোকে পৰীক্ষাৰ নিচিনাকে তোমালোকে সেই প্ৰশ্নসমূহ কৰিব পাৰিবা। কিমান মূল্যত? মাত্ৰ 800 টকাত। চোৱা, কিমান সময়ৰ বাবে? 6 মাহৰ কাৰণে। আৰু এই আমাৰ যিটো এপ আছে, সেই এপটোৰ লিংক আমি ডেছক্ৰিপশ্যন বক্সত তোমালোকে দি দিম। তোমালোকৰ কাৰণে দি দিম। তোমালোকে সেই লিংকটোৰ পৰা আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰিবা। ঠিক আছে? বা প্লে ষ্টৰত গৈ পেলাই তোমালোকে যদি অসমৰ এক্সাম বুলি চাৰ্চ কৰি দিয়া, তেতিয়াও তোমালোকে সেই এপটো ডাউনলোড কৰি ল'ব পাৰিবা। ইমানখিনি কষ্ট তোমালোকে কৰিব নালাগে। তোমালোকে ডেছক্ৰিপশ্যন বক্সত চাবা, এটা লিংক থাকিব। সেই লিংকটো গৈ পেলাই তোমালোকে এপটো ডাউনলোড কৰি ল'বা। আৰু এপটো তোমালোকে ভালকে অধ্যয়ন কৰি ল'বা। অধ্যয়ন কৰি পেলাই তোমালোকে 800 টকা এটা যদি পে' কৰি দিয়া, সেইটো 800 টকাতে তোমালোকে 6 মাহৰ কাৰণে আমাৰ লগত ক্লাছ কৰিব পাৰিবা। ইয়াতকেও বেছি ডিটেইলছত ক্লাছ কৰিব পাৰিবা। এতিয়া তোমালোকে চোৱা, তোমালোকে এতিয়াৰ দিনত যেতিয়া এটা টিউচন কৰা, সেই টিউচনত কি হয়? এমাহতে কমেও 1500-2000 টকা তোমালোকে ভৰিব লগা হয়। হয়নে নহয়? এতিয়া তেনেস্থলত তোমালোকে মাত্ৰ 800 টকাতে 6 মাহৰ কাৰণে আমাৰ লগত ক্লাছ কৰিব পাৰা। ঠিক আছে? এতিয়া 6 মাহৰ কাৰণে 800 টকা হ'লে এমাহত কিমান মান টকা হ'ব বাৰু? ভাবাচোন তোমালোকে। এমাহত কমেও 150 টকা। অৰ্থাৎ মান্থলি তোমালোকে মাত্ৰ 150 টকা দি পেলাই আমাৰ এই সুবিধাখিনি আয়ত্ব কৰিব পাৰা। ঠিক আছে? গতিকে তোমালোকে উজ্জ্বল ভৱিষ্যতৰ কাৰণে যদি ভাল ৰিজাল্ট কৰিব বিচাৰা, তেতিয়াহ'লে এই সুবিধাটো তোমালোকে নেৰিবা। আৰু এইটো অলপ কম দিনৰ কাৰণেহে এই অফাৰটো তোমালোকক দিয়া হৈছে। এইটো আচলতে অফাৰত চলি আছে। গতিকে যিমান সোনকালে পাৰে তোমালোকে আমাৰ লগত জইন হৈ ল'বা। কাৰণ তোমালোকে যদি বেছি দেৰি কৰি থাকা, তেতিয়া ইয়াৰ দামটো 1000 হৈ যাব পৰা সম্ভাৱনা আছে। ঠিক আছে? আমি পিছলে হয়তো দামটো বঢ়াবও পাৰোঁ। কিন্তু এতিয়া এটা অফাৰ চলি আছে কাৰণে তোমালোকক 800 টকাতে দিয়া হৈছে। গতিকে তোমালোকে এইটো সুবিধা ল'বা। আৰু তোমালোকৰ লগৰখিনিকো তোমালোকে ইনফৰ্ম কৰিবা যে এনেকুৱা এটা ফেচিলিটি দিয়া হৈছে। ঠিক আছে? আৰু তেতিয়া তোমালোকে লগে ভাগে ক্লাছ কৰিও ভাল পাবা। আৰু তোমালোকে বেছি ডিটেইলছত বস্তুখিনি বুজিব পাৰিবা। আমাৰ লগত তোমালোকে কণ্টেক্টো কৰিব পাৰা। ইয়াত এতিয়া চোৱা, ইয়াত ফোন নম্বৰ দুটা দিয়া আছে। দেখিছানে তোমালোকে? এই ফোন নম্বৰ দুটাত তোমালোকে যদি কণ্টেক্ট কৰা, তোমালোকে সকলো ডিটেইলছত জানিব পাৰিবা। আৰু যদি কিবা তোমালোকৰ জানিব মন আছে। ঠিক আছে? মই অভিভাৱকসকলকো অনুৰোধ কৰিছোঁ, আপোনালোকে নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমাৰ লগত জইন হ'ব পাৰে। ঠিক আছে? আমি আপোনালোকক নিৰাশ নকৰোঁ। আৰু আমি আশাবাদী আপোনালোকে এইটো নিশ্চয় ভাল পাব। ঠিক আছে? এতিয়া নেক্সট কি আছে চোৱা। এতিয়া চোৱা, আমি মাটি চহোৱা প্ৰক্ৰিয়াটোৰ কথা বুজি পালোঁ, কিয় মাটি চহাব লাগে। হয় নে নহয়? এতিয়া মাটি চহ কৰা বা আৰু ঢিলা কৰা পদ্ধতিটোকে কি বুলি কোৱা হয়? মাটি চহোৱা বা হাল বোৱা বুলি কোৱা হয়। হয় নহয়? আমি যিটো হাল বোৱা বুলি কওঁ যে, সেইটো আচলতে কি? মাটি চহোৱা ব্যৱস্থা। আৰু হাল কেনেকে বায়? নাঙল দিয়ে বায়। নাঙল তোমালোকে দেখিছাই। হয় নহয়? নাঙল, যুঁৱলি এইবিলাক তোমালোকে শুনিছা, এইবোৰৰ লগত তোমালোক পৰিচিত। হয়নে? যে নাঙলৰ দ্বাৰাই কি কৰা হয়? মাটি চহোৱা হয়। হয় নহয়? এতিয়া নাঙল সাধাৰণতে কি? কাঠ আৰু লোহাৰ সহায়ত সজা হয়। হয় নহয়? এতিয়া চোৱা, যদি হাল বোৱাৰ সময়ত মাটি যথেষ্ট শুকান হৈ থাকে, তেতিয়া মাটিডৰাত পানী দিয়াৰ প্ৰয়োজন হ'ব পাৰে। হয় নহয়? এতিয়া একদম যেনিবা মাটিটুকুৰা পুৰা শুকান হৈ আছে, তেতিয়া তেনেকুৱা মাটিত হাল বাবলৈ বহুত কষ্ট হ'ব। হয় নহয়? ত' সেইকাৰণে মাটিডৰাত কি কৰিব লাগিব? পানী দি ভালকে তাক মানে শুকানটো কমাই ল'ব লাগিব। শুকানটো নোহোৱা কৰি ল'ব লাগিব। হয় নহয়? তেতিয়াহে তাত হাল বোৱাটো সহজ হ'ব। ঠিক আছে? আকৌ হাল বোৱা সময়ত কি থাকে? হাল বোৱা পথাৰত ডাঙৰ ডাঙৰ মাটিৰ চপৰা থাকে। ইয়াক দলি চপৰা বুলি কোৱা হয়। ঠিক আছে? দলি মাৰিৰ সহায়ত কি কৰা হয়? এই দলি চপৰাবোৰ ভঙাটো অতি প্ৰয়োজন। মানে যেতিয়া হাল বাই বাই গৈ থাকে ন, তেতিয়া মাটিৰ ডাঙৰ ডাঙৰ চপৰা কিছুমান ওলাই আহে। ঠিক আছে? আৰু সেই ডাঙৰ চপৰাবোৰ কি কৰি যাব লাগে? ভাঙি ভাঙি গৈ থাকিব লাগে। ঠিক আছে? এইদৰে মাটি ভাঙি সমান কৰি বীজ সিঁচিব লাগে আৰু পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। মৈৰ সহায়ত মাটি সমান কৰা হয়। এতিয়া মৈত উঠি তোমালোকে পাইছানে নাই? কিমানে পাইছা? তোমালোকে কমেন্ট কৰি জনাবাচোন, মৈত উঠি কিমানে পাইছা? হয়নে? মৈটো কেলে দিয়া হয়? মৈটো এইকাৰণে দিয়া হয়, যাতে মাটি টুকুৰা সমান হয় হাল বোৱাৰ পিছত। হয় নহয়? কাৰণ হাল বোৱাৰ পিছত কি হয়? মাটি টুকুৰা মানে ওখৰা মোখৰা হৈ থাকে, সমান হৈ নাথাকে। ঠিক আছে? সেইকাৰণে মৈৰ জৰিয়তে কি কৰা হয়? মাটি টুকুৰা সমান কৰা হয়। আৰু সমান কৰি পেলাই তাত কি কৰিব লাগে আমি? বীজ সিঁচিব লাগে। আৰু বীজ সিঁচি পেলাই আমি তাত কি কৰিব লাগে? পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। কাৰণ পানী নাপালে কেতিয়াও সেই বীজখিনি কি হয়? বৃদ্ধি হ'ব নোৱাৰে। তাত কেতিয়াও উৎপাদন ভাল হ'ব নোৱাৰে। ঠিক আছে? আকৌ কি কৰা হয় চোৱা, কেতিয়াবা মাটিডৰা চহোৱাৰ আগতেই সাৰ প্ৰয়োগ কৰিব লগা হয়। ঠিক আছে? এনে কৰিলে চহোৱাৰ সময়ত সাৰখিনি মাটিৰ লগত মিহলি হ'বলৈ সুবিধা পায়। মানে কেতিয়াবা কি হয় গম পাইছানে? মানে হাল বোৱাৰ আগতেই মাটি টুকুৰাত মানে সাৰবোৰ ছটিয়াই দিয়া হয়। তাৰপিছত হাল বোৱা হয়। আৰু তেতিয়া যেতিয়া হাল বাই দিয়া হয় ন, তেতিয়া সেই সাৰখিনি মানে
মাটিৰ লগত মিহলি হ'বলৈ সুবিধা। ঠিক আছে, এতিয়া চোৱা খেতি কিয় কৰিব লাগে, কেনেকে কৰিব লাগে সেইটো আমি ইতিমধ্যে লাহে লাহে ধৰিব পাৰিছোৱে। কিন্তু সঁজুলি কিছুমান নহ'লে জানো আমি খেতি কৰিব পাৰিম? নোৱাৰো। গতিকে খেতিৰ সঁজুলিবিলাক আমি চাব লাগিব যে খেতিত কি সঁজুলি ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, বীজ সিঁচাৰ আগতে মাটিডৰা চহাই মাটিখিনি গুৰি কৰি ল'ব লাগে যাতে শস্যৰ উৎপাদন বেছি হয়। বুজি পালা? এতিয়া মাটি চহাবৰ বাবে ব্যৱহৃত প্ৰধান সঁজুলিসমূহ হৈছে কি? হাল, ঠিক আছে, কোৰ দেখিছা তোমালোকে, মৈও দেখিছা, ডলিমাৰি। এই ডলিমাৰিডাল কেলে ব্যৱহাৰ কৰা হয়? যাতে যিবিলাক মাটিৰ ডাঙৰ ডাঙৰ চপৰা ওলাই ন, সেই চপৰাবোৰ যাতে এই ডলিমাৰিৰ সহায়ত ভাঙি দিব পাৰে। আৰু যান্ত্ৰিক হাল মানে আজিকালি ট্ৰেক্টৰৰ কথা কৈছে। আজিকালিতো ট্ৰেক্টৰেৰে হাল বায়, কিন্তু আগৰ দিনত কি হৈছিলে মানে এই নাঙল যুৱলি লৈ পেলাই মানে গৰুৰ সহায়ত হাল বোৱা হৈছিলে, হয় নহয়? কিন্তু এতিয়া কষ্টটো কমাবৰ কাৰণে আৰু সময়টো ৰাহি কৰিবৰ কাৰণে ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। বুজি পাইছানে? পাইছা? এইখন চোৱা নাঙল। এইটোতো দেখিছাই তোমালোকে, হয় নহয়? এই গৰু দুটাৰ মূৰত যিটো দিয়া হৈছে সেইডালক কোৱা হয় যুৱলি বুলি কোৱা হয়। ঠিক আছে? আৰু এইডাল হৈছে তোমাৰ নাঙলৰ নালডাল। ঠিক আছে? এইডাল নাঙলৰ নাল, আৰু এইডালক কি বুলি কোৱা হয়? নাঙলৰ ফাল বুলি কোৱা হয়। ফাল মানে কি? যোনটোৱে মাটি টুকুৰা খান্দি খান্দি গৈ থাকে মানে, সেইটোক ফাল বুলি কোৱা হয়। বুজি পাইছানে? নাঙলডাল দেখিবলৈ এনেকুৱা। ঠিক আছে? এতিয়া চোৱা হালটো কি হৈছে চোৱা, অতি প্ৰাচীন কালৰে পৰা মাটি চহ কৰা, শস্যত সাৰ প্ৰয়োগ কৰা, অপ্ৰটিন নিৰুৱা, চপৰা ভঙা ইত্যাদি কামত হালৰ ব্যৱহাৰ হৈ আছে। ঠিক আছে? এইবিধ সঁজুলি কাঠেৰে নিৰ্মাণ কৰা হয় হালটো, আৰু ইয়াক এহাল বলদ বা ম'হৰ দ্বাৰা টনোৱা হয়। ঠিক আছে? ইয়াত শক্তিশালী ত্ৰিভুজ আকৃতিৰ এটা লুৰ পাতি লগোৱা থাকে, তাক ফাল বুলি কোৱা হয়। ঠিক আছে? হালৰ মূল অংশটো এডাল দীঘল কাঠৰ মাৰিৰ দ্বাৰা গঠিত, ইয়াক নাঙলৰ ডিলা বোলে। ঠিক আছে? আৰু হালৰ ডিলাৰ মুক্ত অংশটোত পথালিকৈ এডাল যুৱলি লগোৱা থাকে, আৰু এই পথালি যুৱলিডাল বলধৰ কান্ধত যুটি দিয়া হয়। এহাল বলধৰ সহায়ত এজন মানুহে সহজে হাল বোৱা কাম কৰিব পাৰে। ঠিক আছে? যিটো এই চিত্ৰত দেখুওৱা হৈছে। বুজি পাইছানে? সেইটো হ'ব। আজিকালি লুৰ নাঙলৰ ব্যৱহাৰে পৰম্পৰাগত কাঠৰ নাঙলবোৰ ব্যৱহাৰ বৰ্ধিত হাৰত কমাই আনিছে। ঠিক আছে? মানে একদম আগৰ দিনত কি হৈছিলে? কাঠৰ নাঙল ব্যৱহাৰ হৈছিলে, আৰু এতিয়া লুৰ নাঙল ব্যৱহাৰ কৰা হয়। মানে কি, যিমানে সময় আগবাঢ়িছে ন, সিমানে কি হৈছে? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অগ্ৰগতি হৈছে, আৰু সেইকাৰণে খেতি পথাৰত কি হৈছে? নতুন নতুন সঁজুলিৰ মানে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে। ঠিক আছে? আগৰ প্ৰাচীন পদ্ধতিবিলাক ব্যৱহাৰ কৰি থকা নাই। আগতে মানে কি হৈছিলে? কষ্টটো বেছি হৈছিলে, কিন্তু উৎপাদনটো সেইমতে হোৱা নাছিলে। এতিয়া কি হয়? কষ্টটো কম হয়, সময়ো বাচে, আৰু উৎপাদনো বেছি হয়। বুজি পাইছানে? এতিয়া চোৱা, আধুনিক কোৰ হৈছে কি? ই এবিধ সাধাৰণ সঁজুলি। ইয়াক বনৰীয়া ঘাঁহ বন নিৰুৱা আৰু মাটিডৰা ঢিলা কৰাত ব্যৱহাৰ কৰা হয়। এতিয়া কোৰনো কি? তোমালোককতো দ্বিতীয়কে ক'ব নালাগে, তোমালোকৰ সকলোৰে ঘৰত নিশ্চয় এখন এখন কোৰ আছেই, হয় নহয়? কোৰখনে কি কৰা হয়? ঘাঁহ বনবোৰ মানে চাফ কৰা হয়, চিকুণ কৰা হয়, নহয় জানো? আৰু মাটি টুকুৰা ঢিলাও কৰা হয়, নহয় জানো? ইয়াৰ এডাল মূৰত কাঠৰ বা লুৰ মাৰি থাকে। মাৰিডালৰ এটা মূৰত বহল আৰু চেপেটা ভাঁজ থকা লুৰ পাত থাকে, যি ঘাঁহ বন বা মাটি কটাত ব্লেডৰ নিচিনা কাম কৰে। এই কোৰবিলাক প্ৰাণীৰ সহায়ত চলোৱা হয়। ঠিক আছে? গতিকে আমি আজি এই ভিডিঅ'টোত ইমানখিনিলৈকে আলোচনা কৰিছো। ঠিক আছে? গতিকে আশা কৰিছো তোমালোকে এই ভিডিঅ'টো চাই ভাল পাইছা, বস্তুখিনি বুজিব পাৰিছা। গতিকে ইয়াৰ পিছৰখিনি যদি তোমালোকে বুজিব বিচাৰা, আৰু ডিটেইলছত যদি বুজিব বিচাৰা, ঠিক আছে, তেতিয়াহ'লে তোমালোকে আমাৰ এপটোত জইন হৈ ল'বা। মই ইতিমধ্যে কৈছোৱেই, মাত্ৰ 800 টকা এটা পে' কৰি পেলাই তোমালোকে বহুতখিনি লাভ উঠাব পাৰা 6 মাহৰ কাৰণে। ঠিক আছে? গতিকে এপটোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। ঠিক আছে? আৰু সেই লিংকৰ পৰা গৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰা। ঠিক আছে? আৰু তোমালোকে যদি আৰু কিবা ডিটেইলছ জানিব বিচাৰা, তেতিয়াহ'লে তোমালোকে এই নাম্বাৰ দুটাত কল কৰিব পাৰা। ঠিক আছে? তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই এই নম্বৰ দুটা নোট কৰি ল'ব পাৰা, আৰু আমাৰ লগত কণ্টেক্ট কৰিব পাৰা। ঠিক আছে? গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। গতিকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।